আজি আমি আমাৰ দক্ষিণ কামৰূপত যে আমাৰ বিভিন্ন বড়ো জাতীয় সংগঠন আছে, যেনে দক্ষিণ কামৰূপ জিলা বড়ো জাতীয় পৰিষদ, কামৰূপ জিলা বড়ো সাহিত্য সভা, দক্ষিণ কামৰূপ জিলা বড়ো মহিলা কল্যাণ পৰিষদ, দক্ষিণ কামৰূপ জিলা বাথৌ মহাসভা, দক্ষিণ কামৰূপ জিলা বড়ো হাৰিমা আফাদ, বকো আঞ্চলিক বড়ো জাতীয় পৰিষদ আদিকে ধৰি এই গোটেইকেইটা আমাৰ জাতীয় সংগঠনে সমূহীয়াভাৱে আমি এই প্ৰেছ মেলত, আমাৰ এই সংবাদ মেলত আমি অংশগ্ৰহণ কৰিলোঁ। আৰু আমাৰ বড়ো জাতীয় সংগঠনবিলাকৰ ফালৰ পৰা আগন্তুক যি আমাৰ লোকসভা নিৰ্বাচন আছে, সেই লোকসভা নিৰ্বাচনত আমাৰ কিছুমান সিদ্ধান্ত নিশ্চয়কৈ জনসাধাৰণৰ কাৰণে জনাবলগীয়া আছে। আৰু আমাৰ যিখিনি সিদ্ধান্ত, এই সিদ্ধান্তখিনি আপোনালোকৰ আমাৰ সংবাদসেৱীসকলৰ জৰিয়তে, আমাৰ আজি এই সংবাদমেলৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ। আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ দক্ষিণ কামৰূপৰ বড়ো ৰাইজৰ বা বড়ো জাতীয় পৰিষদসমূহৰ সিদ্ধান্ত কি, স্থিতি কি। আমি ইতিমধ্যে কেইবালানিও আলোচনা কৰিছোঁ। বহুকেইটা আমি আলোচনা বিলোচনা কৰাৰ অন্তত আমি এটা অমূল্যতা সিদ্ধান্তত উপনীত হৈছোঁ। আৰু সেইখিনি মই প্ৰেছ বিজ্ঞপ্তিৰ যোগে চিধাচিধিকে আপোনালোকৰ সন্মুখত জনাব বিচাৰিছোঁ। আৰু আমাৰ এই স্থানটো হৈছে আমাৰ বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ নিজস্ব কাৰ্যালয়। আৰু এই কাৰ্যালয়তে আমি যোৱাকালি বহিছোঁ, তাৰ আগেও বহিছিলোঁ, আৰু আজি সংবাদ মেলখন আমি আয়োজন কৰিছোঁ। আমাৰ এইখিনি চকাবাহা বুলি কয়, 5 মে 2024 খ্ৰীষ্টাব্দ। দক্ষিণ কামৰূপ জিলা বড়ো জাতীয় পৰিষদ, কামৰূপ জিলা বড়ো সাহিত্য সভা, দক্ষিণ কামৰূপ জিলা বড়ো মহিলা কল্যাণ পৰিষদ, দক্ষিণ কামৰূপ জিলা বাথৌ মহাসভা, দক্ষিণ কামৰূপ জিলা বড়ো হাৰিমা আফাদ, বকো আঞ্চলিক বড়ো জাতীয় পৰিষদে অহা 7 মে 2024 তাৰিখত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত, আগন্তুক যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত 5 নং গুৱাহাটী লোকসভা সমষ্টিত বিজেপি নেতৃত্বাধীন মিত্ৰশক্তিৰ যি অমূল্যতা প্ৰাৰ্থী শ্ৰীমতী বিজুলী কলিতা মেধিক সমৰ্থন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ প্ৰতি সমগ্ৰ বড়ো ৰাইজৰ গভীৰ আস্থা তথা দক্ষিণ কামৰূপৰ বকোত যোৱা জানুৱাৰী মাহত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনলৈ আহি শোষিত কৰা মুক্ত দান, লগতে বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বৰদেৱৰ আহ্বান, আনহাতে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ প্ৰধান শ্ৰীযুত মিহিনেশ্বৰ বসুমতী দেৱৰ আহ্বান, ৰাভা হাছং অট'নমাছ কাউন্সিলৰ প্ৰধান শ্ৰীযুত টংকেশ্বৰ ৰাভা দেৱৰ আহ্বানৰ প্ৰতি তথা বড়ো ছাত্ৰ সন্থাই জনোৱা আহ্বানৰ প্ৰতি গভীৰ সঁহাৰি জনাই আমাৰ দক্ষিণ কামৰূপৰ বড়ো জাতীয় সংগঠনসমূহে মিত্ৰ শক্তি অমূল্যতা প্ৰাৰ্থী শ্ৰীমতী বিজুলী কলিতা মেধিক ভোট প্ৰদান কৰিবলৈ বড়ো ৰাইজক আহ্বান জনাইছে। বিজেপি দলৰ নেতৃত্বত কেন্দ্ৰত এখন সুস্থিৰ চৰকাৰ হোৱাটো আমিও বড়ো ৰাইজে দক্ষিণ কামৰূপৰ বিচাৰোঁ। গুৱাহাটী লোকসভা সমষ্টিত আমি উল্লেখ কৰিব পাৰোঁ যে প্ৰায় 1.5 লক্ষাধিক আমাৰ বড়ো ভোট আছে। গতিকে আমি সদায় চিন্তা কৰোঁ যে আমাৰ এই 1.5 লক্ষাধিক বড়ো ভোটেই নিশ্চয়কৈ নিৰ্ণায়কৰ ভূমিকা ল'ব পাৰে। তেনেকৈ ক্ষেত্ৰত আমি দক্ষিণ কামৰূপৰ লগতে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত সমূহ বড়ো ভোটাৰ ৰাইজক শ্ৰীমতী বিজুলী কলিতা মেধিক মুক্ত মনে ব্যাপক ৰূপত ভোট প্ৰদান কৰিবলৈ আজিৰ সংবাদ মেলৰ জৰিয়তে আমি আহ্বান জনাম। এইখিনি আছিল আমাৰ প্ৰেছ বিবৃতি। আমি এই কথাখিনি আৰু কেতিয়াবা প্ৰায় 80,000 আমি ভোট আছোঁ কামৰূপ আৰু গোৱালপাৰা যে যিখিনি আমাৰ আছে, আৰু গুৱাহাটী লোকসভা সমষ্টি হিচাপে 1.5 লক্ষাধিক আমি ভোট আছোঁ। 1,50,000 আমি ভোট আছোঁ। আমাৰ গুৱাহাটী চিটিত আছে, আমাৰ ডিমৰীয়াত আছে, আমাৰ গোটেইবিলাকৰ লগত ইতিমধ্যে এটা আন্তৰিক এটা সম্পৰ্ক গঢ়িছোঁ। আমি সামাজিক আমাৰ জাতীয় এটা সম্পৰ্ক গঢ়িছোঁ। সেই অঞ্চলবিলাকৰ নেতাবিলাকৰ লগত কথা পাতিছোঁ, সেই অঞ্চলৰ বড়ো ৰাইজৰ লগত কথা পাতিছোঁ, গোৱালপাৰা জিলাত যিখিনি আমাৰ বড়োৰ নেতা আছে, বড়ো সমাজ ব্যৱস্থা আছে, তাৰ লগত কথা পাতিছোঁ। আৰু চাৰিওফালে আমাৰ গোটেইখিনি বড়ো ৰাইজ ইতিমধ্যে এই নিৰ্বাচনত আমি মিত্ৰশক্তিৰ সমৰ্থনত ভোট প্ৰদান কৰাৰ কাৰণে কাম কাজ কৰি গৈ আছোঁ। না, আমাৰ নিশ্চয়কৈ নতুনকৈ বিচাৰিবলৈ একো নাই। আমি একো আশা নকৰোঁ, কাৰণ ইতিমধ্যে পাবলগীয়াখিনি পাই গৈছোঁ। কাৰণ আমি ভাল যে আমাক যথেষ্টখিনি দিছে। কাৰণ অলপ আগতে উল্লেখ কৰিলোঁ যে আমি BTC পালোঁ অটল বিহাৰী বাজপেয়ীৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ দিনত। আকৌ আমাৰ নৰেন্দ্ৰ মোদীৰ দিনত আমি BTR পালোঁ। BTR চুক্তিত আমাৰ এই অঞ্চলৰ কাৰণেও বহুখিনি কিবা কিবি আহিল, শান্তি হ'ল। আমাৰ মানে ডেকা ল'ৰাবিলাক এতিয়া জংঘললৈ যাব নালাগে, চববিলাকে এতিয়া পঢ়া শুনাৰ পৰা আৰম্ভ কৰি নিজৰ অৰ্থব্যাসত লিপ্ত হ'বলৈ সক্ষম হৈছে। তাতকৈ আমাক বেছি দান নালাগে। আৰু দক্ষিণ কামৰূপৰ বড়ো ৰাইজে যদি ক'বলৈ যাওঁ, কাৰণ কেইদিনমান আগতে আমাৰ জানুৱাৰী মাহত 21 তাৰিখৰ দিনাখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ
আমন্ত্ৰণ ৰক্ষা কৰি পেলাই আমাৰ মাজলৈ আহিছিলে আৰু এই বড়ো সাহিত্য সভাৰ মুকলি সভাত তেওঁ অংশগ্ৰহণ কৰি আমাৰ গোটেই দক্ষিণ কামৰূপৰ কাৰণে অমূল্যভাৱে বহুখিনি দান তেওঁ প্ৰদান কৰি গ'ল আৰু ইতিমধ্যে আমি তেওঁ সেই অধিৱেশনৰ পৰা যোৱাৰ পিছতে তাৰ কাৰ্যকৰী ৰূপ পালোঁ সংশ্লিষ্ট বিভাগসমূহে তেওঁ প্ৰস্তুত কৰা ঘোষণাৰ কাৰণে আমাৰ সৈতে যোগাযোগ কৰিছিল তেখেতসকলক সেইবিলাক আমি দেখুৱাই দিছোঁ ৰাস্তা ঘাট যিবিলাক তেওঁ ঘোষণা কৰিছিলে তাৰপিছত আমাৰ সেই বড়ো সাহিত্য সভাৰ কাৰণে যি 1 কোটি টকাৰ এটা মানে প্ৰেক্ষাগৃহ ঘোষণা কৰিছিল এই চাওঁতে আমি ইতিমধ্যে বনাম বিভাগে আহি পেলাই চব চাৰ্টিফিকেট হৈ গ'ল আৰু ঠিক তেনেকৈ আমাৰ বড়ো মাধ্যম আছে বড়ো সাহিত্য সভাৰ কাৰণে আছে এইবিলাকত চৰকাৰে কিছুমান অমূল্য সিদ্ধান্ত লৈ থৈ দিছে আৰু সেইবিলাক সিদ্ধান্তৰ জৰিয়তে আমি মানে পাই আছোঁ যে নতুনকৈ আমাৰ বিচাৰিব লগা একো নাই এইবেলি লোকসভা নিৰ্বাচনত কেৱল এখন সুস্থিৰ চৰকাৰ যাতে পুনৰ কেন্দ্ৰত আহিব পাৰে গতিকে আমাৰ এইটো অঞ্চলৰ বড়ো ৰাইজৰ এটা দায়বদ্ধতা আছে আৰু সেই দায়বদ্ধতাখিনি পালন কৰি পেলাই আমাৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ প্ৰতি আকুণ্ঠ সমৰ্থন দি পেলাই লগতে আমাৰ BTRC প্ৰমোদ বড়ো ডাঙৰীয়া মিহিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া টংকেশ্বৰ আফা ডাঙৰীয়া আৰু বড়ো ছাত্ৰ সন্থাৰ প্ৰতি সঁহাৰি জনাই আমি এইবেলি বড়ো ৰাইজে বিজেপি দলক ভোট প্ৰদান কৰিম এইটো আমাৰ সিদ্ধান্ত